যোৰহাটৰ এদল শিক্ষিত আৰু সচেতন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপে লাভ কৰিছে ব্যাপক প্ৰশংসা। যিটো সময়ত একাংশ উদন্ত যুৱকে তীব্ৰ গতিত বাইক চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ ঘটনাই উদ্বেগ সৃষ্টি কৰিছে, তেনে সময়তে সমাজলৈ ইতিবাচক বাৰ্তা লৈ আহিছে যোৰহাটৰ এটি বাইকাৰ্ছ গ্ৰুপে। যোৰহাটত ষ্টেডি হুইলছ নামৰ এটি বাইকাৰ্ছ গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ। আশা সিং ৰয়েল এনফিল্ড যোৰহাট আৰু শিৱসাগৰৰ চুকাফা হাস্পতালৰ সহযোগত আশা সিং ৰয়েল এনফিল্ডৰ ডিলাৰত এই স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। এই শিবিৰত 100ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু চিকিৎসকে স্বাস্থ্য সজাগতাৰ ওপৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। অনুষ্ঠানটোৱে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে যুৱ সমাজক সুস্থ জীৱনধাৰাৰ দিশত আগবঢ়াই নিয়াৰ চেষ্টা কৰে। এইফালে এই বাইকাৰ্ছ গ্ৰুপটোৰ সচেতনতামূলক পদক্ষেপক যোৰহাটৰ সচেতন মহলে প্ৰশংসা কৰিছে। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা ড্ৰাগছৰ আসক্তি আৰু বেপেৰুৱা বাইক চলোৱাৰ ঘটনাৰ মাজতে এইসকল যুৱ সমাজৰ বাবে প্ৰেৰণাদায়ক পথ প্ৰদৰ্শক হৈ উঠিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভিত। ষ্টেডি হুইলছৰ উদ্যোগত আৰু আপোনাৰ চুকাফা হস্পিটেলৰ যি শিৱসাগৰ ৰজাবাৰী স্থিত তেওঁলোকৰ সহযোগত আজি আচাৰ সিং ডিলাৰত এটা ফ্ৰী হেল্থ চেকআপ কৰা হয়, অনুষ্ঠিত কৰা হয়। ইয়াত ওচৰ চুবুৰীয়া যিখিনি আছে লোক সেইখিনিও আহিছে আৰু আমাৰ যিখিনি ৰাইডাৰ্ছৰ আছে টিমৰ এই গোটেই মেম্বাৰখিনি আহিছে। ইয়াৰ লগতে ব্লাড ডোনেশ্যনৰ এটা ব্যৱস্থা কৰা হৈছে। আজি যিমানখিনি ডোনাৰ ওলাইছে তেওঁলোকৰ নামখিনি আমি এখন লিষ্ট বনাই পেলি এইটো মাহৰ ভিতৰতে ব্লাড দিয়াৰ ব্যৱস্থা কৰিম, ডোনেট কৰাৰ ব্যৱস্থা কৰিম। আপোনাৰ আমি অকল ৰাইডাৰ ষ্টেডি হুইলছ আমাৰ গ্ৰুপটোৰ নাম। আমি অকল ৰাজপথৰ ৰাইডে নকৰোঁ, আপোনাৰ নিজৰ সমাজখনৰ সেৱাৰ বাবে আগবাঢ়ি আহোঁ। এতিয়া এজন সুস্থ সবল শৰীৰৰ থাকিলে এখন সুস্থ সমাজ গঢ়িব পৰা হ'ব। ধন্যবাদ। আজি কিমানজন মানুহে হেল্থ চেকআপ কৰে? আজি 60জনৰ ওপৰত গোট খাইছে লোক আপোনাৰ সমবেত হৈছে ইয়াত। অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আপোনাৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ। গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি। তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে লৈ। আমাৰ ঠিকনা কল্যাণী হোমষ্টে JKS মান্নাত চেউনিয়ালী, জামা মছজিদ, 80 ৰোড, যোৰহাট।